Welcome to our YouTube channel Study Hard Online Education. আমি আলোচনা কৰি আছিলোঁ ক্লাছ 10ৰ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ প্ৰথম চেপ্টাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আলোচনা কৰি আছিলোঁ। ইয়াৰে আমি কেইটামান টপিক ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কেনেকৈ কৰে। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই ডিসক্ৰিপশনত দিয়াৰ লিংক দিয়া থাকিব, গতিকে তোমালোকে আগৰ ভিডিঅ'টো চাই তাৰপিছত এইটো ভিডিঅ'ৰ পৰা কন্টিনিউ কৰিবা। গতিকে বলা আমি ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কেনেকৈ কৰে সেইটো শিকো। ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰাৰ আগত আমি ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কিয় কৰিব লাগে সেইটো শিকিব লাগিব। ৰাসায়নিক বিক্ৰিয়া এটা সমতুল নকৰিলে সেই বিক্ৰিয়াটোক জকা সমীকৰণ বা স্কেলেটেল ইকুৱেশ্যন বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰিব লাগে কিয় সেইটো আমি আগতে ক্লাছ 9ত 3 নম্বৰ চেপ্টাৰ অণু আৰু পৰমাণুত তোমালোকে শিকি আহিছিলা। গতিকে সেইটো মনত পেলাই ল'বা। বৰৰ নিত্যতা বিধি এটা পাইছিলা। গতিকে বৰৰ নিত্যতা বিধি হৈছে ইংৰাজীত যাক কি কোৱা হয় ল অফ কনজাৰভেশ্যন অফ মাছ। মানে কি হয় ৰাসায়নিক বিক্ৰিয়া এটা কি হ'ব কোনো পদাৰ্থ সেইটো মৌল বা যৌগ হ'ব পাৰে, কি হ'ব নোৱাৰে তাৰ ভৰ পদাৰ্থৰ ভৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। নতুনকৈ ভৰৰ সৃষ্টি হ'ব নোৱাৰে বা নতুন ভৰ কি হৈ যাব নোৱাৰে, কমি যাব নোৱাৰে বা নাইকিয়া হৈ যাব নোৱাৰে। এইটোক যদি আমি কওঁ মানে কিছু বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ সমান সমান কি হ'ব লাগিব বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ। মাছ অফ ৰিয়েক্টেন্স ইজ ইকুৱেল টু মাছ অফ প্ৰডাক্ট হ'ব লাগিব। মানে বিক্ৰিয়াৰ আগত মুঠ পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াৰ পিছত মুঠ পদাৰ্থৰ ভৰ কি হ'ব লাগিব সমান হ'ব লাগিব। গতিকে বলা এইটো আমি চাই লওঁ। এই বিক্ৰিয়াবিলাক চোৱা তোমালোকে। ইয়াত আছে মেগনেছিয়াম, ইয়াত এটা আছিলে বিক্ৰিয়াৰ পিছতো এটা আছে, কিন্তু অক্সিজেন কি আছে দুটা আছিলে, ইয়াত কি হৈছে এটা কমি গৈছে। গতিকে এই বিক্ৰিয়াটো কি হোৱা নাই সমতুল হোৱা নাই আৰু বিক্ৰিয়াটো কি কৰা নাই বৰৰ নিত্যতা বিধি মানি চলা নাই। বৰৰ নিত্যতা বিধি মানি চলিব লাগিব ৰাসায়নিক বিক্ৰিয়া এটাই, কিয়নো আমি ৰসায়ন বিজ্ঞানটো যেতিয়া ডেভেলপ হৈছে গতিকে কি হৈছে এইবিলাক ল'ৰ ওপৰত ভিত্তি কৰি আৰু কেইটামান ল আছে, ল অফ কনষ্টেণ্ট প্ৰপৰ্চন আৰু আছে কেইটামান, এই ল বিলাকৰ ওপৰত ভিত্তি কৰি কি হৈছে ৰসায়ন বিজ্ঞানখন কি হৈছে ডেভেলপ কৰা হৈছে। গতিকে এইটো যেতিয়া মানি নচলে তেতিয়া কি হ'ব এই ৰসায়ন বিজ্ঞানটো মানি নচলাৰ নিচিনা হৈ যাব। গতিকে সেইকাৰণে কি হ'ব লাগিব বৰৰ নিত্যতা বিধিটো কি কৰিব লাগিব মানিব লাগিব। গতিকে বৰৰ নিত্যতা বিধি এইটো মনা নাই। গতিকে এই বিক্ৰিয়াটোক আমি কি ক'ম জকা সমীকৰণ বা স্কেলেটেল ইকুৱেশ্যন বুলি ক'ম। গতিকে এই সমীকৰণটো সমতুল কৰিব লাগিব। ঠিক এইদৰে চোৱা ইয়াত আইৰণ আছিলে এটা, ইয়াত হৈ গ'ল 3টা, মানে ইয়াত নতুনকৈ আইৰণ আৰু সৃষ্টি হৈ গ'ল। কিন্তু এইটোতো হ'ব নোৱাৰে, ৰাসায়নিক বৰৰ নিত্যতা বিধি মতে কি হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে। বাকী কেইটাতো তুমি চাব পাৰা। ইয়াত হাইড্ৰজেন দুটা আছিল, ইয়াত 3টা হৈ গ'ল, এটা আৰু দুটা 3টা। গতিকে গোটেইবিলাক মই যিকেইটা লিখি লৈছোঁ গোটেইকেইটাতে কি হৈ আছে বৰৰ নিত্যতা বিধি মনা নাই। গতিকে যিকেইটা বৰৰ নিত্যতা বিধি মনা নাই এইকেইটা কি হয় মানে কি হৈছে ৰাসায়নিক বিক্ৰিয়াটো কি হৈ থকা নাই সমতুল হৈ থকা নাই। গতিকে ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰিব লাগিব। গতিকে ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কেনেকৈ কৰে সেইটো আমি আজি এইখিনি টপিকত আমি আলোচনা কৰিম। গতিকে কি হৈছে ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰোঁতে আমি এটা ট্ৰিক ইউজ কৰিম। আচলতে কি হয় ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে এইটো চেপ্টাৰৰ বিশেষকৈ সমতুল কৰা পাৰ্টখিনিত কি হয় অলপ দুদূৰ মুদূৰত পৰে। ইয়াত কি কৰা হয় হিট এণ্ড ট্ৰায়েল মেথড মানে অনুমান আৰু চেষ্টা পদ্ধতিৰ সহায়ত কৰা হয়। যদিও অনুমান আৰু চেষ্টা পদ্ধতিৰ সহায়ত আমি সমতুল কৰিম, কিন্তু এটা আমি কি পেটাৰ্ণ ফ'ল' কৰিম। আগতে কোনটো ক'ৰ পৰা আৰম্ভ কৰিম আৰু কোনটো একেবাৰে শেষত সমতুল কৰিম সেইটোৰ নিয়ম, এই নিয়মটো আমি মানি চলিম। প্ৰথমে কি কৰিম ধাতুক সমতুল কৰিম, তাৰপিছত অধাতুক সমতুল কৰিম, তাৰপিছত অক্সিজেনক সমতুল কৰিম, তাৰপিছত হাইড্ৰজেনক সমতুল কৰিম। বলা ধাতু কি বহুত ধাতু আছে, কিন্তু পৰ্যাপ্ত তালিকাত জানা 118টাতকৈ বেছি মৌল এতিয়ালৈকে আৱিষ্কাৰ হৈছে। গতিকে ধাতুবিলাকৰ কি হ'ব যেনেকৈ ছ'ডিয়াম, পটাছিয়াম, কেলছিয়াম, আইৰণ, এলুমিনিয়াম, জিংক, কপাৰ, মেগনেছিয়াম এইবিলাক ধাতু। এইবিলাক যদি আমি বিক্ৰিয়াত পাওঁ এইবিলাক আগত সমতুল কৰি ল'ম, তাৰপিছত অধাতু কৰিম। যেনে কাৰ্বন, ছালফাৰ, নাইট্ৰজেন, ফ্ল'ৰিন, ক্ল'ৰিন বহুত আছে, গতিকে সেইখিনি আমি পিছত কৰিম। তাৰপিছত অক্সিজেনক কৰিম, তাৰপিছত হাইড্ৰজেনক কৰিম। গতিকে বলা আমি এই নিয়মটো ফ'ল' কৰি কি কৰোঁ সমতুল কৰোঁ। গতিকে এই নিয়মটো ফ'ল' কৰি সমতুল কৰিবলৈ মই গৈ আছোঁ। চোৱা প্ৰথম ইয়াত মেগনেছিয়াম এটা আছে, ইয়াত এটা আছে, গতিকে ধাতুটো হৈ গ'ল, চেক কৰিলোঁ। তাৰপিছত চাব লাগিব অধাতু ইয়াত নাই, অধাতু নাই কাৰণে আমি কি কৰিম অক্সিজেনটো কৰিম। অক্সিজেন চোৱা ইয়াত দুটা আছে, ইয়াত কেইটা আছে এটা আছে, গতিকে অক্সিজেন 2 কৰিব লাগিব। 2 কৰিবৰ কাৰণে আমি
দুইটো ইয়াত দিব লাগিব এতিয়া চোৱা আৰু এটা কথা মন দিবা গতিকে এই দুইটো আমি ইয়াত তলত দিব নোৱাৰিম যেনেকৈ ইয়াত আমি দিব নোৱাৰিম এইটো দিলে ভুল হৈ যাব এইটো কিয় দিব নোৱাৰিম যিকোনো ৰাসায়নিক যৌগ এটা যোনটো কেমিকেল ফৰ্মুলা এই কেমিকেল ফৰ্মুলাটো ফিক্স আৰু সেইটো তোমালোকে ক্লাছ 9 ত পাইছা আৰু এটা নিয়ম আছিল যিকোনো মানে যৌগ এটা মৌলবোৰ কি থাকে এটা নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে আৰু সেইটো আমি কেতিয়াও কি কৰিব নোৱাৰিম ব্ৰেক কৰিব নোৱাৰিম সেইটো এটা ল সেইটো এটা বিধি সেইটো আমি কি কৰিব নোৱাৰিম ব্ৰেক কৰিব নোৱাৰিম গতিকে যেতিয়া আমি এতিয়া ইহঁতৰ ভৰ আমি হিচাপ কৰিম তেতিয়া কি কৰিব লাগিব ইহঁতৰ সহগ হিচাপেহে লিখিব লাগিব মানে কাষত লিখিব লাগিব কিন্তু ইহঁতৰ যোনটো সংযুতি যোনটো কেমিকেল ফৰ্মুলা সেইটো আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰিম সেইটো কথা মনত ৰাখিব লাগিব এটা চোৱা এটা আমি কি কৰিম মেগনেছিয়াম এটা আছিলে এতিয়া মেগনেছিয়াম কি হৈ গ'ল দুটা হৈ গ'ল মেগনেছিয়াম দুটা হৈ গ'ল অক্সিজেন দুটা হৈ গ'ল কিন্তু মেগনেছিয়াম এটা আকৌ চাব লাগিব প্ৰথম আমি কি কৰিলোঁ মেগনেছিয়াম এটা আছিলে এটাই আছিলে তাৰপৰা অক্সিজেন চালোঁ দুটা আছে ইয়াত আমি কি দিলোঁ দিলোঁ দিয়াৰ লগে লগে মেগনেছিয়ামটো দুটা হৈছে কিন্তু আকৌ চেক কৰিব লাগিব ইয়াত মেগনেছিয়াম এটা ইয়াত আকৌ মেগনেছিয়াম দুটা হৈ গ'ল গতিকে এই মেগনেছিয়াম দুটা হৈ যোৱাৰ কাৰণে আকৌ কি কৰিব লাগিব ইয়াত 2 দিব লাগিব এতিয়া আকৌ চেক কৰিম ওপৰৰ পৰা ধাতু চেক কৰিম মেগনেছিয়াম দুটা এটো কি হৈছে পূৰণ হৈ আছে দেই মনত ৰাখিবা অধাতু নাই অক্সিজেন কেইটা আছে অক্সিজেন আছে ইয়াত দুটা ইয়াতো দুটা আছে গতিকে এইটো সমীকৰণ সমতুল হৈ গ'ল মই এইটো বিক্ৰিয়াত যিবিলাক ভৌতিক অৱস্থা ফিজিক্যাল ষ্টেট সেইবিলাক মই উল্লেখ কৰা নাই গতিকে তোমালোকে সেইটো চাই ল'বা এটো তেনে ফিজিক্যাল ষ্টেট এটো কি আছিল সলিড আছিল এটো গ্যাস আছিল আৰু এটো সলিড ফৰ্ম আছিল পাউডাৰ এটো মেগনেছিয়াম জ্বলাই দিয়াৰ পিছত আৰু মেগনেছিয়াম সালফেটৰ পাউডাৰ প্ৰস্তুত হয় এটো তোমালোকে জানাই প্ৰথম আমি যোনটো এক্টিভিটি পঢ়িছিলো সেইটো এক্টিভিটি আছিল তাৰ পিছত আছে সোৱা 2 নম্বৰ এটো হৈ গ'ল তো 2 নম্বৰটো সমতুল আমাৰ নিয়ম হেতি চেষ্টা আৰু ভুল পদ্ধতি কৰিম প্ৰথম কি কৰিব ধাতুটো কৰিব লাগিব ইয়াত ধাতু কি আছে আইৰন আছে আইৰনটো চাব লাগিব বিক্ৰিয়াৰ আগত কেইটা আছিল এটা বিক্রিয়ার পিছত কেটে হল 3টা গতিকে কি ইয়াত কি দি দিম আমি 3 দি দিম 3 দিয়াৰ লগে লগে আকৌ চেক কৰিম ইয়াত 3টা আছে ইয়াত 3টা আছে হৈ গ'ল ধাতু হৈ গ'ল তাৰ পিছত অধাতু আছে নেকি নাই অধাতু নাই তো কি কৰিব লাগিব অক্সিজেন কৰিব লাগিব অক্সিজেন কেইটা আছে চোৱা অক্সিজেন আছে ইয়াত 4টা হয়তো অক্সিজেন 4টা আছে ইয়াত কি কৰিব লাগিব অক্সিজেন 4টা কৰিব লাগিব এইটো 4 অক্সিজেন 4টা কৰিব কাৰণে কি দিব লাগিব ইয়াত 4 দিব লাগিব 4 দিয়াৰ লগে লগে কি হৈ যাব অক্সিজেন 4 ঠিক আছে এটা স্টেপ কৰাৰ পিছত আকৌ প্ৰথম স্টেপত ঘূৰি যাব লাগিব প্ৰথম স্টেপ কি আছে ধাতু 3টা অক্সিজেন 4টা অক্সিজেন 4টা এটো সেট হৈ গ'ল তাৰ পিছত কি কৰিব লাগিব হাইড্ৰোজেনটো কৰিব লাগিব হাইড্ৰোজেন ইয়াত আছে 8টা 4 আৰু 2 পূৰণ হৈ কি হৈছে 8টা এফালে আছে কিটা দুটা গতিকে কি দিলে কি হৈ যাব ইয়াত যদি আমি কি দি দিও 4 দি দিও তেতিয়া চোৱা ইয়াত হৈ গ'ল 8টা ইয়াত হৈ গ'ল 8টা এফালে হৈ গ'ল 8টা গতিকে এটো শেষ হোৱাৰ পিছত আকৌ প্ৰথমৰ পৰা চাব লাগিব এটো সমতুল হৈ আছে নাই যদি আমি ধাতু চাম ধাতু চোৱা ইয়াত আছে 3টা ইয়াত আছে 3টা হৈ গ'ল তাৰ পিছত অক্সিজেন চাম অক্সিজেন আছে ইয়াত 4টা ইয়াতো 4টা অক্সিজেনো ফিল আপ কৰিছে তাৰ পিছত হাইড্ৰোজেন চাম হাইড্ৰোজেন 8টা ইয়াত হাইড্ৰোজেন 8টা গতিকে এটো সমতুল হৈ গ'ল তেনেকৈ আমি 3 নম্বৰটো চাও 3 নম্বৰটো কি আছে প্ৰথম সোডিয়ামে কাৰ লগত বিক্ৰিয়া কৰিছে সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ প্ৰস্তুত কৰিছে গতিকে চাও এতিয়া চোৱা সোডিয়াম প্ৰথম ধাতুটো চেক কৰিবলৈ সোডিয়াম ইয়াত সোডিয়াম এটা আছে ইয়াত সোডিয়াম এটা আছে অসুবিধা নাই গতিকে এটো কি হৈছে ব্যালেন্স হৈ আছে তাৰ পিছত অধাতু চাবলৈ অধাতুটো ইয়াত নাই চাব লাগিব কি অক্সিজেন ইয়াত কেইটা আছে এটা ইয়াত চোৱা কেইটা আছে এটা ইয়াত অক্সিজেন কেইটা আছে এটা আছে হাইড্ৰোজেন কেইটা আছে চোৱা ইয়াত তাৰ পিছত হাইড্ৰোজেন কৰিব লাগে হাইড্ৰোজেন কেইটা আছে দুটা আৰু ইয়াত হৈ গ'ল এটা আৰু দুটা কেইটা হৈ গ'ল 3টা গতিকে কি কৰিবা হাইড্ৰোজেন আমি যদি ইয়াত কি দি দিও ইয়াত যদি 2 দি দিও 2 দিয়াৰ লগে লগে কি হৈ যাব হাইড্ৰোজেন কেইটা হৈ যাব হাইড্ৰোজেন কেইটা হৈ গ'ল 4টা ইয়াত কিন্তু 3টা হৈছে আকৌ আমি আগৰ অৱস্থালৈ গৈ যাব লাগিব চোৱা ধাতু চাম ধাতু কেইটা আছে এটা স্টেপ কৰাৰ পিছত আগৰ স্টেপ ধাতু এটা তাৰ পিছত কি কৰিব অক্সিজেন কেইটা আছে চোৱা অক্সিজেন আছে দুটা ইয়াত আছে এটা গতিকে অক্সিজেন 2 কৰিব লাগিব এটা স্টেপ কৰাৰ পিছত আকৌ আগৰ স্টেপত যাব লাগিব ধাতু কেইটা আছে এটা ইয়াত ধাতু হৈ গ'ল দুটা হৈ যোৱাৰ লগে লগে ধাতু 2 কৰিব লাগিব সোডিয়াম দুটা এতিয়া আকৌ প্ৰথম স্টেপ ইয়াত সোডিয়াম দুটা তাৰ পিছত কি কৰিব লাগিব অক্সিজেন কেইটা দুটা অক্সিজেন দুটা তাৰপৰা হাইড্ৰোজেন কৰিব লাগিব হাইড্ৰোজেন 4টা এইটো দুটা হাইড্ৰোজেন এইটো দুটা হাইড্ৰোজেন 4টা হাইড্ৰোজেন এইটো
এটা 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 ইয়াত 1 আছে 1 আৰু 2 পূৰণ কৰিলে 2 আৰু এইটো 2 কিমান হৈ গ'ল 4 গতিকে এইটো ব্যালেন্স হৈ গ'ল ঠিক আছে ঠিক তেনেদৰে আমি তাৰ পিছৰটো কৰিম তাৰ পিছৰটো কি আছে চোৱা মিথেন মানে প্ৰাকৃতিক গেছৰ দহন মিথেন হৈছে প্ৰাকৃতিক গেছ ইয়াত জ্বলালে কি হয় কাৰ্বন ডাই অক্সাইড আৰু পানী প্ৰডিউস হয় প্ৰথম কি চাব লাগিব ধাতুটো ইয়াত নাই কিন্তু ধাতু নথকাৰ কাৰণে আমি প্ৰথম কি কৰিম অধাতু মানে কাৰ্বন এটা আছে ইয়াতো কাৰ্বন এটা আছে গতিকে একো অসুবিধা নাই তাৰ পিছত চোৱা ইয়াত কি হৈছে অক্সিজেন অধাতুৰ পিছত কাক কৰিব লাগে অক্সিজেনক কৰিব লাগে অক্সিজেন কেইটা আছে দুটা যোগ এটা কেইটা আছে তিনিটা এতিয়া কি কৰিবা গতিকে আমি কি কৰিম ইয়াত অক্সিজেনটো তিনিটা আছে গতিকে ইয়াত আমি যদি 1 দিও এটাই হ'ব 2 দিও 2 দিলে অলপ বাঢ়ি যাক অসুবিধা নাই কি হৈ গ'ল 4 হৈ গ'ল 4 হৈ যোৱাৰ পিছত আকৌ আমি আগৰ অৱস্থালৈ যাব লাগিব এতিয়া চোৱা অধাতু কেইটা আছে অধাতু আছে তোমাৰ কাৰ্বন এটা অক্সিজেন 4টা অক্সিজেন কি হৈ গ'ল অক্সিজেন হৈ গ'ল তোমাৰ দুটা আৰু এটা কেইটা হৈ গ'ল তিনিটা গতিকে তাৰ পিছত আমি হেৰি কৰো হাইড্ৰোজেন কেইটা আছে 4টা হাইড্ৰোজেন কেইটা আছে 4টা গতিকে ইয়াত হাইড্ৰোজেন আছে দুটা গতিকে 4 বনাবৰ কাৰণে কি কৰিব লাগিব 2 দিব লাগিব এতিয়া চোৱা আকৌ আগৰ অৱস্থালৈ যাব লাগিব অধাতু কেইটা এটা অক্সিজেন কেইটা 4টা দুটা আৰু দুটা কেইটা হৈ গ'ল 4টা হাইড্ৰোজেন কেইটা 4টা হাইড্ৰোজেন 4টা গতিকে এইটো ব্যালেন্স হৈ গ'ল তাৰ পিছত আমি পিছৰ আৰু এটা আছে ফেৰাছ সালফেটক যেতিয়া কি কৰা হয় বিযোজন কৰা হয় তেতিয়া ফেৰিক অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড প্ৰডিউস হয় এতিয়া চোৱা আইৰন কেইটা আছে এটা ইয়াত কেইটা আছে দুটা প্ৰথম ধাতু কৰিব লাগে আইৰন এটা ইয়াত দুটা গতিকে ইয়াত 2 দি দিয়া ইয়াত 2 দিয়াৰ লগে লগে কি হৈ গ'ল আইৰন কেইটা হৈ গ'ল দুটা তাৰ পিছত কি কৰিব লাগে অধাতু কৰিব লাগে অধাতু চোৱা কেইটা আছে কি আছে অধাতু ইয়াত সালফাৰ দুটা ইয়াত সালফাৰ দুটা ঠিক আছে মিলি আছে অক্সিজেন 4টা ইয়াত অক্সিজেন 4 আৰু 2 8টা ইয়াত আছে 3টা ইয়াত আছে 3টা ইয়াত আছে দুটা গতিকে এটা যোগ কৰি দিলে কি হৈ যাব 8টা গতিকে এইটো ব্যালেন্স হৈ গ'ল তাৰ পিছত চোৱা 6 নম্বৰ সোডিয়াম সালফেট যোগ বেৰিয়াম ক্লোৰাইডে ৰিঅ্যাকশন কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড প্ৰডিউস কৰিছে গতিকে প্ৰথম কি কৰিব লাগিব আমি ধাতু কৰিব লাগিব ইয়াত সোডিয়াম দুটা এটা আছে এটা গতিকে ইয়াত কি কৰা সোডিয়াম দুটা কৰিলো এটা আছে বেৰিয়াম এটা ঠিক আছে তাৰ পিছত কি কৰিব লাগে ক্লোৰিনক কৰো ক্লোৰিন আৰু সালফাৰ আছে যিকোনো দুটাৰ পৰা এটা কৰিলে হ'ল ক্লোৰিন আছে দুটা ইয়াত ক্লোৰিন দুটা এটো ব্যালেন্স হৈ আছে সালফাৰ আছিল এটা অক্সিজেন আছিল 4টা তো কি হৈ গ'ল ব্যালেন্স হৈ গ'ল তাৰ পিছত চোৱা এটো হৈছে কি তোমালোকে জানা এটো হৈছে ফটোসিনথেসিস ৰিঅ্যাকশন কাৰ্বন ডাই অক্সাইড ইন প্ৰেজেন্স অফ sunlight and with the help of chlorophyll they produce glucose গতিকে কাৰ্বন ডাই অক্সাইড ক্লোৰো পাতত থকা ক্লোৰোফিলৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে গ্লুকোজ প্ৰস্তুত কৰে গতিকে এই বিক্ৰিয়াটো সমতুল কৰিব লাগে ইয়াত চোৱা কাৰ্বন কেইটা আছে এটা ইয়াত আছে 6টা কাৰণ আগত ইয়াত ধাতু নাই গতিকে প্ৰথম অধাতুৰ পৰা কৰিব লাগিব কাৰ্বন আছে 6টা ইয়াত আছে এটা ইয়াত আছে 6টা গতিকে 6 দি দিয়ে ইয়াত কাৰ্বন 6টা হৈ যোৱাৰ পিছত তাৰ পিছত কাট কৰিব লাগে অক্সিজেনক কৰিব লাগে অক্সিজেন ইয়াত অক্সিজেন কেইটা হৈ গ'ল চোৱা 12 আৰু 1 13 ইয়াত কেইটা আছে অক্সিজেন আছে 6টা যদি আমি ইয়াত কি দি দিও 6 দি দিয়াৰ লগে লগে ইয়াত কেইটা হৈ যাব 6 যোগ 12 18 হৈ যাব তো এইটো দিয়াৰ পিছত আকৌ আমি আগৰ অৱস্থালৈ যাব লাগিব অধাতুত যাব লাগিব কাৰ্বন ইয়াত আছে 6টা ইয়াত আছে 6টা ঠিক আছে অক্সিজেন ইয়াত আছে কেইটা ইয়াত অক্সিজেন আছে কেইটা 12টা এটা ইয়াত কেইটা হৈ গ'ল 18টা কিন্তু আমি হেৰিটো চাই লও ইয়াত যদি আমি কি দি দিও 6 দি দিও 6 দি দিলে কি হৈ যাব এটো হৈ যাব অক্সিজেন হৈ যাব ইয়াত 6টা হৈ যোৱাৰ পিছত কি অক্সিজেন 18টা হৈ গ'ল ইয়াত অক্সিজেন 18টা ইয়াত অক্সিজেন 18টা তাৰ পিছত হাইড্ৰোজেনটো চাব লাগে হাইড্ৰোজেন ইয়াত হৈ গ'ল 12 ইয়াত হৈ গ'ল 12 গতিকে আমি যোনটো ফটোসিনথেসিস বা হালুক সংশ্লেষণৰ যোনটো বিক্ৰিয়া আছিল বিক্ৰিয়াটো এনেকে কি কৰিব পাৰিম আমি
সলভ কৰিব পাৰিম বা বেলেন্স কৰিব পাৰিম কিন্তু এইটো তোমালোকৰ কিতাপত কি দিয়া আছে ইয়াত এটা 6টা ওয়াটাৰ মলিকুল বেছি দিয়া আছে ইয়াত 6টা ওয়াটাৰ মলিকুল বেছি দিয়াৰ কাৰণে ইয়াত কি কৰিব লাগিব তোমালোকে আৰু 6টা বঢ়াই দিব লাগিব 6টা বঢ়াই দিলে কিমান হৈ যাব 12H2O হৈ যাব ইয়াত যেটো 6টা বাঢ়িছে ইয়াতো 6টা বঢ়াব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কি কৰিব লাগিব এই প্ৰসেসটো ফলো কৰিব লাগিব প্ৰথমে ধাতুক কৰিবা তাৰ পিছত অধাতু তাৰ পিছত অক্সিজেন তাৰ পিছত হাইড্ৰোজেন এনেকৈ কৰি থাকিলে তোমালোকে সহজেই কি কৰিব পাৰিবা ৰাসায়নিক বিক্ৰিয়া সমতুল কৰিব পাৰিবা ৰাসায়নিক বিক্ৰিয়া সমতুল কৰোতে কি কৰিব লাগিব বাৰে বাৰে প্ৰেক্টিস কৰিব লাগিব আৰু প্ৰেক্টিসটো তোমালোকে বহিত নিজে নিজে কৰিবা গতিকে ৰাসায়নিক সমতুলীকৰণ মই ইয়াতে তোমালোকৰ কাৰণে থৈছো বাকি তোমালোকে চেষ্টা কৰিবা ঘৰত বাকি পৰৱৰ্তী টপিক আমি শিকিবলৈ যাম ঠিক আছে পৰৱৰ্তী টপিকটো হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ টাইপস অফ কেমিক্যাল ৰিঅ্যাকশন বহুত প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া থাকিব পাৰে তাৰ ভিতৰত তোমালোকক কিতাপত দিয়া আমি 5 ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ইয়াত পঢ়িম এটা হৈছে কি সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া আৰু জাৰণ বা বিজাৰণ বিক্ৰিয়া এই গুটিকেইটা বিক্ৰিয়াৰ ধাৰণা আমি ল'ব লাগিব আৰু কি কৰিব লাগিব আমি বিক্ৰিয়াটো চাই কৈ দিব লাগিব এইটো কি সংযোজন বিক্ৰিয়া নে বিযোজন নে দ্বি অপহৰণ নে জাৰণ নে বিজাৰণ এইটো চাই কৈ দিব পাৰিব কিয়নো তোমালোকৰ পৰীক্ষাত যিবিলাক আগৰ যোৱা বছৰ যিবিলাক পৰীক্ষাত প্ৰশ্ন হৈছে প্ৰশ্নবিলাকত আমি কি দেখিছো এনেকুৱা প্ৰশ্ন সুধিছে বিক্ৰিয়া এটা দি দিছে আৰু বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া বুলি সুধিছে গতিকে বিক্ৰিয়াটো চাই ধৰিব পাৰিব লাগিব ৰাসায়নিক নে তোমাৰ ৰাসায়নিক নে বিক্ৰিয়াটো সংযোজন বিক্ৰিয়া নে বিযোজন অপহৰণ দ্বি অপহৰণ নে জাৰণ নে বিজাৰণ হেতু ধৰিব লাগিব আসলতে বিক্ৰিয়াটা কি হয় ব্ৰেকিং এন্ড মেকিং অফ বন্ডস হয় কি হ'ব যিবিলাক হিয়তৰ মাজত মলিকুল বা অণুবিলাকৰ মাজত যোনটো বান্ধন থাকে বান্ধনৰ কি হয় বান্ধন হয়তো ভাঙে বা নতুনকৈ গঠন হয় এনেকৈ কি হয় ৰাসায়নিক বিক্ৰিয়াটা হয় মানে ৰাসায়নিক বিক্ৰিয়াটাত কি হয় formation of new bonds or breakdown of a bonds এইটো ঘটনা চলি থাকে to produce a new substance নতুন বস্তু এটা প্ৰডিউস কৰে নতুন পদাৰ্থ এটা বনাবৰ কাৰণে কি কৰে হয় ব্ৰেকডাউন হ'ব বন্ডৰ ব্ৰেকডাউন বান্ধনীৰ ব্ৰেকডাউন হ'ব বা বান্ধনীৰ কি হ'ব মেকিং হ'ব বা বান্ধনীৰ গঠন হ'ব এইটোই চলি থাকে গতিকে পোনপ্ৰথমে আমি কি আলোচনা কৰিম সংযোজন বিক্ৰিয়াটো আলোচনা কৰিম সংযোজন বিক্ৰিয়াক ইংৰাজীত কম্বিনেশন ৰিঅ্যাকশন বুলি কয় তোমালোকে ইংলিশ টাৰ্মটো মনত ৰাখিব লাগিব কিয়নো ইংলিশ টাৰ্মটোৱে তোমালোকক ফাৰ্দাৰ যিবিলাক ক্লাস 12 বা 11 হেবিলাকত হেল্প কৰিব গতিকে কম্বিনেশন ৰিঅ্যাকশনত কি হয় কেইবাটাও বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰে মনত ৰাখিব লাগিব মানে বহুত কেইটা থাকিব পাৰিব 3-4টা একগোট হৈ কি কৰিব এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰিব টু প্ৰডিউস এ সিঙ্গল two or more than reactants can produce a single products মানে কেইবাটাও দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় এই যিবিলাক পদাৰ্থৰ মৌল হ'ব পাৰে বা যৌগ হ'ব পাৰে ইয়াত চোৱা আমি আগতে যোনটো মেগনেছিয়াম ফিটাৰ দহন যোনটো পঢ়িছিলো মেগনেছিয়াম আৰু অক্সিজেন এই দুটা বিক্ৰিয়া কৰি কি কৰিছিল মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছিল মেগনেছিয়াম অক্সাইড গতিকে এটো এটা কি বিক্ৰিয়া সংযোজন বিক্ৰিয়া ঠিক এদৰে কাৰ্বন আৰু অক্সিজেন কম্বাইন হৈ কি কৰিছে সংযোজন হৈ কি গঠন কৰিছে কাৰ্বন ডাই অক্সাইড গঠন কৰিছে ঠিক এদৰে হাইড্ৰোজেন আৰু অক্সিজেন কম্বাইন হৈ কি গঠন কৰিছে পানী গঠন সেই গুটিকেইটা বিক্ৰিয়া কি বিক্ৰিয়াৰ উদাহৰণ সংযোজন বিক্ৰিয়াৰ উদাহৰণ তেনেকুৱা উদাহৰণ বহুত আছে তোমালোকে কিতাপত চাই লবা বিচাৰি লবা আৰু চাই ধৰিব পাৰিবলৈ বিক্ৰিয়াটো সংযোজন নে বিযোজন নে দ্বি অপহৰণ নে কি ঠিক আছে তাৰ পিছত এতিয়া আমি তোমালোকৰ এক্টিভিটি এটা দি আছে এই কম্বিনেশন ৰিঅ্যাকশনৰ লগত ৰিলেটেড এক্টিভিটি এটা আছে কি কৰিছে তোমালোকক কৈছে ক্যালসিয়াম অক্সাইড বা পুৰা চূণ বা কুক লাইমক কি কৰিব লাগে পানী মিক্স কৰিব লাগে মানে যত পুৰা চূণ এটা বিকাৰত লৈ তাত কি কৰিব লাহে লাহে পানী ঢালিব দিছে ঢালি পৰ্যবেক্ষণটো কৰিব গৈছে পৰ্যবেক্ষণটো কি হ'ব যেতিয়া তোমালোকে পাত্ৰটো চুই চাবা তেতিয়া কি হ'ব এটা পাত্ৰটো পুৰা গৰম হৈ যাব গতিকে এটো গৰম কি হৈছে এটো আমি পঢ়ি আছো কিন্তু বিক্ৰিয়াটো এনেকুৱা হ'ব ক্যালসিয়াম অক্সাইড আৰু
পানী মিক্স হৈ কি এটা সিঙ্গল প্ৰডাক্ট প্ৰস্তুত কৰিব, এইটো কেলছিয়াম হাইড্ৰক্সাইড, সেইটো ইংৰাজীত স্লেক লাইম বুলি কয়। কেতিয়াবা তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট দি দিব when কুইক লাইম reacts with water what will happen, মানে কি হ'ব যেতিয়া পুৰাচুনে পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰিব। গতিকে পুৰাচুন মানে কি এইটো তোমালোকে জানিব লাগিব। পুৰাচুন মানে হৈছে কি কেলছিয়াম অক্সাইড। গতিকে এই বিক্ৰিয়াটো তোমালোকে চোৱা, কেলছিয়াম অক্সাইড আৰু পানী এই দুটা কম্বাইন হৈ কি গঠন কৰিছে কেলছিয়াম হাইড্ৰক্সাইড গঠন কৰিছে। এই বিক্ৰিয়াটো শব্দ ক্যালসিয়াম অক্সাইড কম্বিনেশন হয়ে ইয়ার পর আমার হিতে বাধা দেয় না, তো বাধা দেওয়াতেই নেই। পুরাচুনে ক্যালসিয়াম হাইড্রক্সাইডৰ লগত বিক্রিয়া কৰি বা কম্বাইন হৈ কি গঠন কৰিছে ক্যালসিয়াম হাইড্ৰক্সাইড গঠন কৰিছে। এইটো এটা কি বিক্রিয়া সংযোজন বিক্রিয়াৰ উদাহৰণ। গতিকে তোমালোকে বিক্রিয়াটো চাই ধৰিব পাৰিব। এতিয়া চোৱা ইয়াত চোৱা ক্যালসিয়াম অক্সাইড আৰু হাইড্ৰোজেন অক্সাইড, পানীৰ ৰাসায়নিক নাম হৈছে হাইড্ৰোজেন অক্সাইড, পানীৰ লগ লাগি কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত হৈছে। গতিকে এইটোক আমি ইয়াৰ কমন নেম হৈছে কুইকলাইম আৰু ইয়াৰ কমন নেম হৈছে স্লেকলাইম। গতিকে এইটো তোমালোকে মনত ৰাখিব লাগিব। অসমীয়াত কয় ইয়াক পুৰাচুন আৰু ইয়াক কয় হিতিলিত চূণ। গতিকে এইটো তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত চোৱা দিছে ক্যালসিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱক, মানে ক্যালসিয়াম হাইড্ৰক্সাইডক কি কৰা হয় বগা ৰং সানিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। বেৰত যেতিয়া আমি বগা ৰং সানো, আমি যেনে কওঁ নৰ্মেলি যে কওঁ বেৰত চূণ মাৰিছোঁ বা চূণৰ কালাৰ কৰিছোঁ, এইটো কি কৰা হয় আচলতে ক্যালসিয়াম হাইড্ৰক্সাইডৰহে ৰং সনা হয়। ক্যালসিয়াম হাইড্ৰক্সাইড মানে কি বগা চূণটোতো আমি ডাইৰেক্ট ঘঁহি নিদিওঁ, কি কৰোঁ চূণটো আগত আমি পানীত মিক্স কৰোঁ, মানে ক্যালসিয়াম অক্সাইডক আগত পানীত মিক্স কৰোঁ। পানীত মিক্স কৰাৰ পিছত কি গঠন হয় এইটোহে গঠন হ'ব, ক্যালসিয়াম হাইড্ৰক্সাইডহে গঠন হ'ব, সেইটোহে আমি বেৰত লগাওঁ। গতিকে কি হয় ক্যালসিয়াম হাইড্ৰক্সাইডকহে আমি বগা ৰং সানিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। আৰু বগা ৰং সনাৰ ৩-৪ দিনৰ পিছত কি হৈ যায়, এই যোনটো আমি বগা ৰং সানো সেইটো কি হৈ যায় পুৰা মসৃণ হৈ যায়, পুৰা স্মুথ হৈ যায় আৰু এটা চিকমিকিয়া কালাৰ আহে। সেইটো কি হয়, সেইটো প্ৰশ্ন আহিব পাৰে। সেইটো কি হয় ক্যালসিয়াম হাইড্ৰক্সাইডে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে ক্যালসিয়াম কাৰ্বনেট প্ৰস্তুত কৰে। আৰু সেই ক্যালসিয়াম কাৰ্বনেটৰ কাৰণেই তেনেকুৱা এটা পাতল লেয়াৰৰ সৃষ্টি হয়, যাৰ কাৰণে বেৰটো চিকমিকাই থাকে বা বহুত স্মুথ হয় বা মসৃণ হয়। তোমাৰ কথাখিনি যদি বুজি পাইছা ধুনীয়াকৈ বনাই লিখিব পাৰিবা। আৰু এটা কথা মনত ৰাখিবা, এই ক্যালসিয়াম যোনটো কাৰ্বনেট, এই কাৰ্বনেটটো কাৰ সংকেত হয় মাৰ্বলৰ সংকেত হয়, চক পেঞ্চিলৰ সংকেত হয়, আৰু কণীৰ যোনটো খোলা বগা আমি যোনটো ভাঙি কুসুমটো উলিয়াওঁ সেইটো হৈছে কি কণীৰ খোলা। সেই কণীৰ খোলাটোৰ ৰাসায়নিক সংকেত কি ক্যালসিয়াম কাৰ্বনেট, মনত ৰাখিব লাগিব। গতিকে কেতিয়াবা তোমালোকক দি দিব ক্যালসিয়াম কাৰ্বনেটক জ্বলালে তোমাক কণীৰ খোলাক জ্বলালে কি উৎপন্ন হ'ব, গতিকে সেইবিলাক প্ৰশ্নৰ উত্তৰ দিব পাৰিব লাগিব। বা মাৰ্বল এটুকুৰাক জ্বলালে কি হ'ব, গতিকে সেইবিলাক কি তুমি যদি কণীৰ খোলাত কি থাকে বা ৰাসায়নিক নাম কি নাজানা তেতিয়া সেইটোতো কৰিব নোৱাৰা। গতিকে এই কথাটো মনত ৰাখিব লাগিব। এই ধৰণৰ বিক্ৰিয়া কি হৈছে চোৱা, আমি এটা পৰ্যবেক্ষণ চাইছিলোঁ এইটোত, যেতিয়া আমি বিক্ৰিয়াটো সংঘটিত হৈছিল প্ৰচুৰ কি হৈছিল তাপৰ উদ্ভৱ হৈছিল, পাত্ৰটো পুৰা গৰম হৈ যায়। আৰু এই পাত্ৰটো যেতিয়া বিক্ৰিয়াটো ঘটোৱা হয় তেতিয়া পাত্ৰৰ বিক্ৰিয়া কৰা জেগাৰ পৰা অলপ আঁতৰত থাকিব লাগে। পাত্ৰটো গৰম হৈছে মানে কি তাপৰ উদ্ভৱ হৈছে, যিবোৰ বিক্ৰিয়াজাত পদাৰ্থৰ লগত কি হয় প্ৰচুৰ পৰিমাণে তাপৰ সৃষ্টি হয়, প্ৰচুৰ পৰিমাণে কি হয় তাপৰ সৃষ্টি, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বা এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কয়। মনত ৰাখিব লাগিব, পৰীক্ষাত প্ৰায়ে আহে এক্সোথাৰ্মিক ৰিয়েকশ্যন কি উদাহৰণ দিবলৈ আহে। Exothermic reaction কি the reaction in which heat is evolved along with the products is called exothermic reaction. গতিকে তাপবৰ্জী বিক্ৰিয়া কি তোমালোকে বুজি পাইছা, যিবোৰ বিক্ৰিয়াত কি হয় বিক্ৰিয়াজাত পদাৰ্থটো উৎপন্ন হ'বই, তাৰ লগতে কি হ'ব তাপৰ উৎপন্ন হ'ব। তেনেকুৱা তাপবৰ্জী বিক্ৰিয়াৰ বহুত উদাহৰণ আছে। আমি যে শ্বসনটো হৈছে কি আমি উশাহত লোৱা অক্সিজেনে কি কৰে আমাৰ যিবিলাক খাদ্য হজম হৈ গ্লুকোজ হয় সেই গ্লুকোজৰ লগত বিক্ৰিয়া কৰে। কাৰ্বহাইড্ৰেটৰ পৰা গ্লুকোজ হয়, সেই গ্লুকোজৰ লগত বিক্ৰিয়া কৰি অক্সিজেনে বিক্ৰিয়া কৰি কি কৰে শক্তি নিৰ্গত কৰে। আৰু শক্তি নিৰ্গত কৰা প্ৰক্ৰিয়াটোত কি হয় সেই বিক্ৰিয়াটোত কি হৈছে এটা কেমিকেল ৰিয়েকশ্যন আৰু তাত কি হৈছে শক্তি নিৰ্গত হৈছে। গতিকে শ্বসন এটাও কি বিক্ৰিয়াৰ উদাহৰণ তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। ঠিক দৰে তোমালোকৰ কিতাপত দিয়া আছে বনস্পতি উদ্ভিদৰ পচন, বনস্পতি মানে ভেজিটেবলছ যিবিলাক আছে খেৰ হওক বা হেৰি হওক এইবিলাক যেতিয়া পচিবলৈ দিয়া হয় তাতো কি হৈ যায় এটা
তাপবৰ্জী বিক্ৰিয়াৰ সৃষ্টি হয়। তোমালোকে হয়তো লক্ষ্য কৰিছা, যিসকল ল'ৰা ছোৱালী গাঁৱত থকা, তোমালোকে গম পাবা যেতিয়া আমাৰ মৰণা মৰাৰ ছিজন থাকে, তেতিয়া পথাৰৰ পৰা যেতিয়া ধান আনি হেৰি কৰি থওঁ, মানে এটা জেগাত থোপ বান্ধি থওঁ, তেতিয়া যেতিয়া সেই তাৰ পৰা যেতিয়া আমি কি কৰোঁ, ধানবিলাক আঁতৰাবলৈ যাওঁ বা খেৰবিলাক আঁতৰাবলৈ গ'লে তাত কি হয়, এটা প্ৰচুৰ পৰিমাণৰ তাপৰ সৃষ্টি হোৱা দেখা যায়। তাৰ পৰা ধোঁৱাৰ নিচিনা ওলাই থাকে, মানে কি সেইটো পচিবলৈ ধৰে, আৰু পচিবলৈ ধৰাটো এটা কি বিক্ৰিয়া, তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। গতিকে তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব কি ৰাসায়নিক বিক্ৰিয়া কি। গতিকে এই কথাখিনি তোমালোকে কি কৰা, মই আঁতৰি দিছোঁ, তোমালোকে ভিডিঅ'টো পোষ্ট কৰি এই গোটেইখিনি লিখি লোৱা, তোমালোকৰ পৰৱৰ্তী হেৰিৰ কাৰণে বহুত উপকাৰ হ'ব। গতিকে লিখি লোৱা। ইয়াৰ পিছত আমি আৰম্ভ কৰিম বিযোজন বিক্ৰিয়া। গতিকে বিযোজন বিক্ৰিয়াটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়াক ইংৰাজীত ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। আমি বিযোজন বিক্ৰিয়াটো কি হয়, এই সংযোজন বিক্ৰিয়াৰ ওলোটা বিক্ৰিয়া হয়। কিয় চোৱা, বিযোজন বিক্ৰিয়াত কি হয়, এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়। সংযোজন বিক্ৰিয়াত কি আছিলে, কেইবাটাও বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা সৃষ্টি হৈছিল, এতিয়া এটাৰ পৰা কি হ'ব, কেইবাটাও সৃষ্টি হ'ব। সেইকাৰণে কোৱা হয় বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ ওলোটা বুলি কোৱা হয়। গতিকে এই বিক্ৰিয়াটোত কি হৈছে চোৱা, এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। যদি আমি ধুনীয়াকৈ লিখোঁ, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক মানে এটাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়, সেইবোৰ বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বা ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। গতিকে ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি ক'লে লিখিব পাৰিবা। ইয়াত কি হ'ব, এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থৰ কি হ'ব লাগিব, সৃষ্টি হ'ব লাগিব। আৰু কি হ'ব, তোমালোকে বিক্ৰিয়াটো চাই ক'ব পাৰিব লাগিব। এতিয়া চোৱা, তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকৰ কিতাপত কি দিয়া আছে, এক্টিভিটি দিয়া আছে 1.5। ইয়াত কি কৈছে, ফেৰাছ ছালফেটৰ স্ফটিক ল'ব কৈছে। স্ফটিক মানে কি, তাত কি হৈ থাকে, তোমাৰ স্ফটিক, যিকোনো স্ফটিক বা ক্ৰিষ্টেলত কি হৈ থাকে, পানী আবদ্ধ হৈ থাকে। ইয়াত ফেৰাছ ছালফেটৰ ক্ৰিষ্টেলত 7টা পানীৰ অণু কি হৈ থাকে, আবদ্ধ হৈ থাকে। গতিকে ফেৰাছ ছালফেট ক্ৰিষ্টেল এটা যেতিয়া আমি কি কৰোঁ, ফেৰাছ ছালফেটৰ ক্ৰিষ্টেল এটা যেতিয়া আমি কি কৰি দিওঁ, গৰম কৰি দিওঁ, তেতিয়া কি হৈ যায়, ফেৰিক অক্সাইড, ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড উৎপন্ন হয়। এইটো চোৱা, তে ফেৰাছ ছালফেট এটা মাত্ৰ কি আছিলে, বিক্ৰিয়ক পদাৰ্থ আছিলে। এইটোৰ পৰা কেইটা হ'ল, 3টা আমি কি পালোঁ, বিক্ৰিয়াজাত পদাৰ্থ পালোঁ। গতিকে এই বিক্ৰিয়াটো কি হৈছে, এই বিক্ৰিয়াটো এটা কি বিক্ৰিয়া, বিযোজন বিক্ৰিয়া। এই বিক্ৰিয়াত এতিয়া আৰু দুটামান কথা তোমালোকে মনত ৰাখিবা। এই ফেৰাছ ছালফেটক গ্ৰীণ ভিট্ৰিয়ল বুলি কয়, গ্ৰীণ ভিট্ৰিয়ল, এটা মনত ৰাখিবা। আৰু ইয়াৰ কালাৰটো গ্ৰীণ থাকে, সেউজীয়া থাকে। আৰু ইয়াৰ এনে কমন নামটো হৈছে হেমেটাইট। ফেৰিক অক্সাইডৰ কমন নামটো হৈছে হেমেটাইট। হেমেটাইট কি তোমালোকে জানানে? হেমেটাইট হৈছে কি, আইৰণৰ আকৰ। আইৰণৰ আকৰ, ইংৰাজীত অৰ বুলি কয়, ORE, অৰ। এইটো অৰ কাক কয়? অৰ তোমালোকে নিশ্চয় জানা। ধাতু এটা যিটো খনিজ পদাৰ্থৰ পৰা কম খৰচত আৰু লাভজনকভাৱে আহৰণ কৰিব পাৰি, সেই খনিজ পদাৰ্থটোক, সেই ধাতুটোৰ আকৰ বুলি কোৱা হয়। এই আইৰণটোক ফেৰিক অক্সাইডৰ পৰা কি কৰিব পাৰি, আমি কম খৰচত আৰু সহজতে আহৰণ কৰিব পাৰি। সেইকাৰণে আইৰণৰ আকৰক আমি কি, হেমেটাইট বুলি কওঁ। আৰু হেমেটাইটৰ ফৰ্মুলাটো হৈছে ফেৰিক অক্সাইড। এই দুটা কথা তোমালোকে মনত ৰাখিবা। ইয়াক গ্ৰীণ ভিট্ৰিয়ল বুলি কোৱা হয়, ইয়াক কি বুলি কোৱা হয়, হেমেটাইট বুলি কোৱা হয়। হেমেটাইট হৈছে আইৰণৰ আকৰ। আৰু এই বিক্ৰিয়াত এটা কথা পৰ্যবেক্ষণ কৰিব লাগিব, কি হয়, এই বিক্ৰিয়াটোত কি হয়, ঊৰ্ধ্বগামী গেছ ওলায় আৰু সেউজীয়া ৰঙৰ পৰিৱৰ্তন হয়। যেতিয়া আমি গৰম কৰি দিওঁ, তেতিয়া কি হৈ যায়, এই পানীৰ অণুটো কি হৈ যায়, পানীৰ অণুটো ভাস্প হৈ গুচি যায়। গুচি হৈ যোৱাৰ কাৰণে কি হয়, যোনটো সেউজীয়া ৰং থাকে ফেৰাছ ছালফেট স্ফটিকৰ বা ক্ৰিষ্টেলৰ, সেই সেউজীয়া ৰংটো নাইকিয়া হৈ যায়। আৰু ইয়াত যে ঊৰ্ধ্বগামী গেছ পাইছে, এই ঊৰ্ধ্বগামী গেছটো কি হ'ব, তোমাৰ বহুত এটা কেৰেক্টাৰিষ্টিক্স গোন্ধ থাকিব, অৰ্ডাৰ থাকিব বা গোন্ধ থাকিব, যোনটো এটা ছালফাৰৰ গোন্ধ তোমালোকে গম পাব। যেতিয়া তোমালোকে এক্টিভিটিটো কৰিবা, তেতিয়া গম পাই যাবা, এটা ইউনিক গোন্ধ এটা পাবা, যিটো ছালফাৰৰ গোন্ধ হয়। ইয়াত ছালফাৰ ডাইঅক্সাইড আৰু ট্ৰাইঅক্সাইড গেছ উৎপন্ন হোৱাৰ কাৰণে এই ঊৰ্ধ্বগামী গেছটো পাবা। আৰু কি হৈছে, এই বিক্ৰিয়াটো কৰোঁতে তোমালোকে কি কৰিব লাগিব, এটা সাৱধানতা ল'ব লাগিব। এই বিক্ৰিয়াটো কৰোঁতে বেছি গৰম হৈ গ'লে কি হৈ যায়, পদাৰ্থটো চিটিকি ডাইৰেক্ট ওলাই আহে। সেইকাৰণে কি হৈছে, এই বিক্ৰিয়াটো কৰোঁতে কি কৰিব লাগিব,
তোমালোকে মুখৰ ফালে নাৰাখি বা বেলেগৰ ফালে নাৰাখি মানে যাতে বেলেগৰ গাত ছিটিকি নাযায় বা তোমাৰ মুখত ছিটিকি নাহে তাৰ প্ৰতি সজাগ হ'ব লাগিব ঠিক আছে আৰু এটা বিক্ৰিয়া আছে কি কেলছিয়াম কাৰ্বনেটক গৰম কৰিলে আমি কি পাওঁ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ পাওঁ এই কেলছিয়াম কাৰ্বনেট কি আছিলে আমি পাইছিলোঁ মাৰ্বলৰ সংকেত কণীৰ খোলাৰ সংকেত চকৰ সংকেত এইটো তাৰ কমন নেম হৈছে লাইমষ্টোন গতিকে ইয়াক যেতিয়া গৰম কৰা হয় তেতিয়া আমি কি পাওঁ কেলছিয়াম অক্সাইড পাওঁ যাৰ সাধাৰণ নাম হৈছে কি পুৰাচুন বা কুইকলাইম আৰু এই পুৰাচুনক কি কৰা হয় বিভিন্ন কামত ব্যৱহাৰ কৰাৰ লগতেও এইটো চিমেণ্ট উৎপাদনত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় তাৰপিছত এক্টিভিটি 1.6 কি দিছে 1.6 দিছে lead নাইট্ৰেটক টেষ্ট টিউব এটাত লৈ লাহে লাহে কি কৰিব দিছে গৰম কৰিব দিছে lead নাইট্ৰেটক যেতিয়া আমি গৰম কৰোঁ তেতিয়া কি প্ৰস্তুত হ'ব lead অক্সাইড নাইট্ৰজেন অক্সাইড আৰু অক্সিজেন গেছৰ কি হ'ব সৃষ্টি হ'ব ইয়াত আমি কি পৰ্যবেক্ষণ কৰিম যেতিয়া আমি গৰম কৰি থাকিম তেতিয়া কি হ'ব টেষ্ট টিউবৰ পৰা কি দেখিম আমি মুগা বৰণৰ কি হ'ব ধোঁৱা নিৰ্গত হ'ব এইটো হৈছে এটা এইটো বিক্ৰিয়াৰ এটা ক্যাৰেক্টাৰিষ্টিক্স এইটো বিক্ৰিয়াৰ এটা ধৰ্ম যে এই নাইট্ৰিক যোনটো অক্সাইড গঠন হয় এই গঠন এইটো কি হয় মুগা বৰণৰ ধোঁৱাৰ সৃষ্টি কৰে তোমালোকক পৰীক্ষাত দি দিব যে এক্স নামৰ পদাৰ্থ এটা কি কৰা হ'ল গৰম কৰাত আমি দেখিছো মুগা বৰণৰ ধোঁৱা নিৰ্গত হৈছে গতিকে সেই এক্স পদাৰ্থটো কি হ'ব পাৰে গতিকে এইটো তোমালোকে ইয়াৰ পৰা ক'ব পাৰিব লাগিব যে এইটো কি হ'ব lead নাইট্ৰেট হ'ব ঠিক আছে লগত কৈ দিব যে এক্স নামৰ পদাৰ্থ এটা গৰম কৰাত আমি lead অক্সাইড পাইছো আৰু লগত অক্সিজেন গেছো পাইছো আৰু নাইট্ৰজেন অক্সাইড পাইছো কিন্তু যোনটো আমি গৰম কৰিছিল সেই এক্স পদাৰ্থটো কি আছিল সেইটো ক'ব পাৰিবলৈ তেনেকুৱা পৰীক্ষা আছে আৰু এক্সাৰসাইজো আছে তোমালোকে সেইটো চেষ্টা কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত কি আছে 1.7 এতিয়া চোৱা এই দুটা বিক্ৰিয়া যোনটো কৰিছে তিনটা বিক্ৰিয়া ত্ৰিভুজ চিন দিছো মই ওপৰত বিক্ৰিয়াৰ ওপৰত কি দিছো ত্ৰিভুজৰ নিচিনা চিন দিছো এইটো কি বুজাইছে এই বিক্ৰিয়াটো সংগঠিত কৰিবৰ কাৰণে আমি বাহিৰৰ পৰা কি দিব লাগিছে তাপ প্ৰয়োগ কৰিব লাগিছে তাপ প্ৰয়োগ কৰিব মানে শক্তি প্ৰয়োগ কৰিব লাগিছে গতিকে যিবোৰ বিক্ৰিয়াত আমি কি কৰো বাহিৰৰ পৰা তাপ প্ৰয়োগ কৰিব আৰু যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয় মানে বাহিৰৰ পৰা লয় সেইবোৰ বিক্ৰিয়াক কি বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় তাপগ্ৰাহী বা এন্ডোথাৰ্মিক ৰিএকশন বুলি কয় তাপগ্ৰাহী বিক্ৰিয়া বুলি এইবিলাক হৈছে তাপগ্ৰাহী বিক্ৰিয়া এই গোটেইকেইটা বিক্ৰিয়াত অকল তাপ শক্তিয়ে দিছো সেইকাৰণে এই বিক্ৰিয়াকেইটা কি কোৱা হয় তাপীয় বিক্ৰিয়া মানে তাপীয় বিযোজন তাপ শক্তি প্ৰয়োগ কৰি বিযোজন ঘটাইছে সেইকাৰণে এইবিলাক কি বুলি কোৱা হ'ব তাপীয় বিযোজন বা থাৰ্মেল ডিকম্পোজিশন বুলি কোৱা হয় আৰু কিছুমান বিক্ৰিয়া আছে যিবিলাক আমি কি কৰো বেলেগ শক্তি ব্যৱহাৰ কৰি কি কৰো বিযোজন ঘটাও যেনেকৈ এটা এক্টিভিটি দিছে তোমাৰ ইলেক্ট্ৰোলাইটিক এটো হয় কি হয় মগ এটাত পানী ভৰাব গৈছে আৰু তাত দুটা ইলেক্ট্ৰোড ল'ব গৈছে ইলেক্ট্ৰোডটো কি কৰিবলৈ বেটাৰীৰ লগত কানেক্ট কৰি তাৰপিছত কানেক্ট কৰি বেটাৰীৰ সুইচটো অন কৰি দিব গৈছে তেতিয়া আমি কি দেখিম আৰু এইটো কৰাৰ আগতে আমি কি কৰিব লাগিব পানীটো এচিডিফাই কৰিব লাগিব মানে পানীত H2SO4 বা HCl ৰ টোপাল 2-3 টোপাল মান দি ল'ব লাগিব কিয় দিব লাগিব হেতু এটা প্ৰশ্ন হ'ব পাৰে কিয় আমি জানো বিশুদ্ধ পানীয়ে কি নকৰে বিদ্যুৎ পৰিবহন নকৰে গতিকে আমি কি সেই কাৰণে এচিডিও কৰি ললে ইয়াৰ মাজৰ বিদ্যুৎ পৰিবহন হ'ব আৰু যেতিয়া আমি বেটাৰীটো কানেক্ট কৰি দিম এই এটা থাকে ইলেক্ট্ৰোড এটা থাকে পজিটিভ এটা থাকে নেগেটিভ তোমালোকে তো জানা এটা থাকে পজিটিভ এটা নেগেটিভ যেতিয়া আমি অন কৰি দিম তেতিয়া কি পৰ্যবেক্ষণ কৰিম গেছৰ সৃষ্টি হ'ব এই দুইটাতে কি হ'ব গেছৰ সৃষ্টি হ'ব আৰু অলপ দেৰি থৈ দিয়াৰ পিছত আমি যদি ভালকে নিৰীক্ষণ কৰো তেতিয়া দেখিম যোনটো গেছৰ সৃষ্টি হৈছে এটা গেছৰ পৰিমাণ বেছি আনটো গেছৰ পৰিমাণ কম আমি এটো কি কৰিব পাৰিম গেছটো সংৰক্ষণ কৰি আমি কি কৰিব পাৰিম পৰীক্ষা কৰিলে আমি কি গম পাম যোনটো গেছত হাইড্ৰোজেন আছিল হেতু গেছৰ পৰিমাণটো অক্সিজেন গেছৰ পৰিমাণতকৈ দুগুণ হ'ব কি হ'ব পৰীক্ষাত আহে সোৱা হাইড্ৰোজেন গেছটো যেতিয়া বিযোজন হয় ইলেক্ট্ৰিচিটিৰ হয় তেতিয়া আমি কি পাও বিদ্যুৎ শক্তি প্ৰয়োগ কৰি বিযোজন কৰি তেতিয়া দুই আয়তন হাইড্ৰোজেন আৰু এক আয়তন অক্সিজেন পাও এটো মই বিক্ৰিয়াটো সমতল বিক্ৰিয়া লিখিছো সমতল বিক্ৰিয়াৰ পৰা এটো কথা স্পষ্ট যে যদি দুই আয়তনৰ কি কৰো আমি দুই আয়তনৰ পানীৰ অণু এটাক যদি আমি কি কৰো বিযোজন ঘটাও তেতিয়া দুই আয়তন কি পাম হাইড্ৰোজেন গ্যাস পাম আৰু এক আয়তন কি পাম অক্সিজেন গ্যাস পাম ইয়াৰ পৰা আমি ক'ব পাৰিম যোনটো গ্যাসৰ পৰিমাণ দুগুণ সেই গ্যাসটো হৈছে হাইড্ৰোজেন গ্যাস আৰু যোনটো আধা হেতু হ'ব কি অক্সিজেন গ্যাস এটো পৰীক্ষাত
আহিবলগীয়া প্ৰশ্ন বা কি হয় তোমালোকৰ এক্সাৰচাইজটো হয়তো এইটো প্ৰশ্ন দিয়া আছে, গতিকে এইটো তোমালোকে ভালকে মনোযোগ দি বুজি লোৱা। কি হয় যেতিয়া বিদ্যুতৰ দ্বাৰা কি হয় ৱাটাৰ মলিকুল বা পানীৰ অণু এটা কি হয় জল বিযোজন ঘটোৱা হয়, তেতিয়া কি হয় যিটো গেছৰ আয়তন বেছি হয় সেইটো হয় হাইড্ৰজেন গেছ, আৰু যিটো কম থাকে বা আধা হয় সেইটো হৈছে অক্সিজেন গেছ। ঠিক আছে, এটা গেছৰ আয়তন আনটো গেছৰ আয়তনতকৈ বেছি হ'ব। পৰ্যবেক্ষণ দুটা মই কৈ দিছোঁ। পৰ্যবেক্ষণ দুটা হৈছে গেছৰ সৃষ্টি হ'ব, এটা গেছৰ আয়তন আনটো গেছৰ আয়তনতকৈ বেছি হ'ব। আৰু কিয় এচিডিও কৰিব লাগে, যিহেতু বিশুদ্ধ পানীয়ে কি কৰিব নোৱাৰে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, সেইকাৰণে তাত এচিড যোগ কৰি যাতে বিদ্যুৎ পৰিবহন হয় সেইটো কাৰণে আমি এচিড যোগ কৰিব লাগে। তাৰপিছত আৰু এটা এক্সাৰচাইজ আছে 1.8, এইটোত কি কৈছে তোমালোকে চিলভাৰ ক্লৰাইড বা চিলভাৰ ব্ৰমাইডক যদি আমি কি কৰোঁ ৰ'দৰ পোহৰত থৈ দিওঁ, মানে সূৰ্যৰ পোহৰত থৈ দিওঁ, তেতিয়া কি হৈ যাব অলপ সময় থৈ দিয়াৰ পিছত যোনটো চিলভাৰ ক্লৰাইডৰ যোনটো বগা ৰং এইটো লাহে লাহে কি হৈ যাব মটীয়া ৰঙলৈ পৰিৱৰ্তন হৈ যায়। ইয়াত কি হয় পৰ্যবেক্ষণ কৰিলে কি ৰঙৰ পৰিৱৰ্তন হয়। এতিয়া চিলভাৰ ক্লৰাইড কি হৈ গ'ল তোমাৰ মটীয়া কালাৰৰ পৰিৱৰ্তন হয়, চিলভাৰ ক্লৰাইড ভাঙি চিলভাৰ আৰু ক্লৰিনলৈ বিযোজন হৈ যায়। এই বিক্ৰিয়াটো কিহৰ দ্বাৰা হৈছে পোহৰৰ সহায়ত হৈছে। পোহৰক আমি ইস্নিউ দি বুজাব পাৰোঁ, গতিকে পোহৰ বা ফটনৰ সহায়ত হৈছে। গতিকে এই এনেধৰণৰ বিক্ৰিয়াক ফটোলাইচিছ বুলি কোৱা হয়। ফটোলাইচিছ, ফটো মানে পোহৰ, লাইচিছ মানে ব্ৰেকডাউন, পোহৰৰ সহায়ত ব্ৰেকডাউন। আৰু হেলাইট তোমালোকে জানা কোনকেইটা হেলাইট বুলি কোৱা হয় 17 বৰ্গৰ পৰ্যবেক্ষিত তালিকাৰ 17 নং বৰ্গৰ ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়োডিন এইবিলাকক কি বুলি কোৱা হয় হেলাইট বুলি কোৱা হয়। চিলভাৰ হেলাইডক যদি আমি কি কৰোঁ সূৰ্যৰ পোহৰত থৈ দিওঁ তেতিয়া কি হ'ব চিলভাৰ আৰু সেই হেলাইটটো নিজে কি হ'ব বিযোজন এই চিলভাৰ নিজে আৰু তাৰ হেলাইডলৈ বিযোজন হয়। আৰু এই দুটা বিক্ৰিয়া চিলভাৰ ক্লৰাইড আৰু চিলভাৰ ব্ৰমাইডৰ যি দুটা বিক্ৰিয়া, এই বিক্ৰিয়া দুটা বগা কোলা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। এইটো তোমালোকে মনত ৰাখিবা, এইটো এটা ফেক্টছ হয়। কি হয় চিলভাৰ ক্লৰাইড বা চিলভাৰ ব্ৰমাইড বগা কোলা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে আমি কি আলোচনা কৰিলোঁ বিযোজন বিক্ৰিয়া, গতিকে বিযোজন বিক্ৰিয়া তোমালোকে যদি নোটছ লাগে মই আঁতৰি দিছোঁ, তোমালোকে কি কৰিবা ভিডিঅ'টো প'ষ্ট কৰি স্ক্ৰীনশ্বট লৈ ল'বা। ঠিক আছে, স্ক্ৰীনশ্বট লৈছা যেতিয়া মই মোহাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত আমি কি শিকিলোঁ, আজিৰ ক্লাছত আমি শিকিলোঁ তোমাৰ ৰাসায়নিক বিক্ৰিয়া সমতুল কেনেকৈ কৰিব লাগে, বেলেঞ্চিং অফ ইকুৱেশ্যন। তাৰপিছত আমি শিকিলোঁ বিক্ৰিয়াৰ প্ৰকাৰ, টাইপছ অফ কেমিকেল ইকুৱেশ্যন, টাইপছ অফ কেমিকেল ইকুৱেশ্যন দুটা শিকিছোঁ আৰু কেইবাটাও বিক্ৰিয়া শিকিছোঁ। গতিকে তোমালোকে কি কৰিবা এইকেইটা ধুনীয়াকৈ পঢ়িবা আৰু ধুনীয়াকৈ পঢ়ি নোটছ বনাই ল'বা। আৰু কি কৰিবা এই বেলেঞ্চিং যোনটো মানে ৰাসায়নিক বিক্ৰিয়া সমতুল যোনটো কৰে এইটো ঘৰত প্ৰেক্টিছ কৰিবা। আৰু মই যোনটো ট্ৰিক দিছোঁ এই ট্ৰিকটো কি কৰিবা ফ'ল' কৰিবা, তেতিয়া চাবা সোনকালে কৰিব পাৰিবা। এতিয়া আমি আজিৰ ক্লাছ মই ইয়াতে সামৰণি মাৰিম, কিয়নো ভিডিঅ'টো বেছি দীঘল হৈ যাব। গতিকে তোমালোকে চাই থাকিবা, তোমালোকৰ মৰম আৰু আশীৰ্বাদ আমি কামনা কৰিছোঁ। আৰু যদি যিসকল মানে গাৰ্জেনে ভিডিঅ'টো চাই আছে সেইসকলক মোৰ ফালৰ পৰা এটাই অনুৰোধ, যদি আপোনাৰ ঘৰত কি আছে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰী আছে সিহঁতক এই ভিডিঅ'টো ৰিকমেণ্ড কৰিব, কাৰণ এই ভিডিঅ'টো আপোনাৰ ছাত্ৰ ছাত্ৰীক বহুত উপকাৰ কৰিব বুলি মই ভাবোঁ। আৰু আগন্তুক যিবিলাক ক্লাছ আহিব সেই ক্লাছবিলাকত কি হ'ব আমি গোটেই বিজ্ঞানৰ বা গণিতৰ বা আৰু জিকেৰ এইবিলাক ক্লাছবিলাক দি থাকিম। আমি আপোনালোকে চাই থাকিব আৰু যদি পাৰে, যদি ভিডিঅ'টো ভাল লাগিছে, যদি আপোনাৰ পচন্দ হৈছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।